আজাদ পঞ্চায়ত আৰু এই আজাদ পঞ্চায়তৰ এটা বিশেষ ৱাৰ্ডত আমি আছো আৰু এই বিশেষ ৱাৰ্ডটোত বৰ্তমান সময়ত নিৰ্বাচনী প্ৰচাৰ চলাইছে অগপে আৰু অগপৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। আমি তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। জয়ন্ত খাউণ্ডে পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো। নিৰ্বাচনী প্ৰচাৰ চলিছে, বিশেষকৈ এইবাৰ যদি মই চাওঁ তেতিয়াহ'লে দেখিম যে অগপে সংখ্যালঘু সমষ্টিত বিশেষভাৱে এইবাৰ জড়িত হৈ পৰিছে আৰু সংখ্যালঘু যিসকল জনতা সেই জনতাই অগপক খুব সুন্দৰভাৱে আঁকোৱালি লৈছে। বিশেষকৈ আপুনি যদি চাই মানকাছাৰ সমষ্টিত এতিয়া আপুনি দেখিব নিৰ্বাচনী যি প্ৰচাৰ সেই প্ৰচাৰ তুংগত হৈ পৰিছে। শেহতীয়াকৈ নাওবৈচা সমষ্টিলৈ যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে সংখ্যালঘু ভোটে অগপক কিছু ইগনোৰ কৰা পৰিলক্ষিত হৈছিলে পূৰ্বে, কিন্তু বৰ্তমান সময়ত সেই যেন পৰিৱেশ এটা উঠি আহিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰ পৰিৱৰ্তন হয়। গতিকে মানুহৰ মনৰ পৰিৱৰ্তন হৈছে, মানুহে এতিয়া উন্নতি বিচাৰে, মানুহে বিকাশ বিচাৰে, মানুহে প্ৰগতি বিচাৰে। য'ত উন্নতি, য'ত প্ৰগতি, য'ত বিকাশ, ত'তে জনসাধাৰণ থাকিব। আৰু সংখ্যালঘুসকলক লৈ পেলাই আমাৰ কোনো ধৰণৰ আমি হ'লেও অসম গণ পৰিষদ দলটো এটা হ'ল ধৰ্মনিৰপেক্ষ দল। এটা ধৰ্মনিৰপেক্ষ দল অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মীয় লোকক লৈ পেলাই অসম গণ পৰিষদ দল গঠন হৈছে। ধৰ্মনিৰপেক্ষ দল হিচাপে অসমত বসবাস কৰা সকলো লোকৰ সৰ্বাংগীন বিকাশৰ বাবে অসম গণ পৰিষদ দলে কাম কৰি আছে। এই অসম গণ পৰিষদ দলত কোনো ধৰণৰ জাতিভেদ প্ৰথা নাই, কোনো ধৰণৰ ধৰ্মীয় গোড়ামী নাই। এটা ধৰ্ম নিৰপেক্ষ দল আৰু সকলোকে লৈ অসমত বসবাস কৰা খিলঞ্জীয়া জনসাধাৰণৰ সামগ্ৰিক বিকাশৰ বাবে কাম কৰা এটা আঞ্চলিক শক্তি হ'ল অসম গণ পৰিষদ। এই অসম গণ পৰিষদৰ সমৰ্থনত নিশ্চয় ৰাইজ থাকিব। আৰু যিটো আপোনালোকে ভাৱ ধৰাৰ কথা কৈছে ইছলাম ধৰ্মী লোকসকলৰ বিপুল সমৰ্থন আমাৰ মাজত আছে। সকলোৱে এতিয়া মনৰ পৰিৱৰ্তন ঘটিছে। তেওঁলোকে তেওঁলোকৰ ধাৰ্মিক গোড়ামী এৰি পেলাই এতিয়া তেওঁলোকে প্ৰগতিশীল চিন্তা চৰ্চাৰে অসম গণ পৰিষদ দলক সমৰ্থন আগবঢ়াইছে। পূৰ্বে আপুনি কেৱল নাওবৈচা সমষ্টি চাবলগীয়া হৈছিল, এইবাৰ নাওবৈচাৰ লগতে ৰঙানদী সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনত আপুনি খুব বেছিকৈ জড়িত হৈ পৰিছে, কাৰণ এটা সমষ্টি বাঢ়ি গ'ল। মই এজন দলৰ সাধাৰণ কৰ্মী হিচাপে দলে মোক যি দায়িত্ব দিছে সেই দায়িত্ব মই সুন্দৰভাৱে পালন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ৰঙানদী হওক নাওবৈচা হওক মোৰ চিনাকি জেগা, চিনাকি ঠাই। গতিকে দুইটা সমষ্টিতে মই পঞ্চায়ত নিৰ্বাচনত মই জড়িত হৈ আমাৰ পঞ্চায়তত উঠা প্ৰাৰ্থীসকলৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ ৰাজ্যত লিপ্ত হৈছোঁ। ৰঙানদীত কেনেকুৱা ধৰণৰ পৰিৱেশ চলিছে? ৰঙানদীত সুন্দৰ পৰিৱেশ। ৰঙানদীত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা গাভৰু জিলা পৰিষদ আৰু 6টা আঞ্চলিক পৰিষদৰ আমি সদস্য প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু তাত জনসাধাৰণৰ বিপুল সমৰ্থন আমি আদায় কৰিবলৈ সমৰ্থন হৈছোঁ। কাৰণ জনসাধাৰণে এতিয়া প্ৰগতি বিচাৰে, বিকাশ বিচাৰে, উন্নতি বিচাৰে। আমি মিত্ৰ দলত আছোঁ। অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ গণশক্তি মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে আমি তেওঁলোকক প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু জনসাধাৰণৰ বিপুল সঁহাৰি আমি পাইছোঁ। ৰঙানদীত ভূপেন বৰা বিহপুৰীয়াৰ পৰা আহিব পাৰে, সুৰ সলাইছে ভূপেন বৰাই। সেইটো নাজানো। ভূপেন বৰাই কংগ্ৰেছৰ ইতিমধ্যে গম পাইছে, কংগ্ৰেছৰ দলে প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত এইবাৰ ধনৰ লেনদেন কৰিছে ইতিমধ্যে আপোনালোকৰ যোগেদিও আৰু বাতৰি কাকতৰ যোগেদিও আমি জানিব পাৰিছোঁ। গতিকে যিটো দলে ধনৰ প্ৰাৰ্থিত্ব দিওঁতে ধনৰ লেনদেন কৰে, তেওঁলোকৰ প্ৰাৰ্থীসকলে জনসাধাৰণৰ হৈ কি কাম কৰিব সেই কথাটো আপোনালোকে গম কৰক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আছিল জয়ন্ত খাউণ্ড, তেওঁ নিজৰ প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিলে। পৰৱৰ্তী পৰ্যায়ত অন্যতম এটা পঞ্চায়তলৈ আমি যাম। সেই পঞ্চায়তৰ দৃশ্যাংশও বা সেই পঞ্চায়তৰ জনতাৰ লগত আমি কথা পাতি আপোনালোকক প্ৰতিক্ৰিয়াসমূহ জনাবলৈ চেষ্টা অব্যাহত ৰাখিম। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ অপ্ৰতিম।